আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এজন ইমানৱালাই আনজন ইমানৱালাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। মানৱ জাতিৰ প্ৰতি ইবলিছৰ প্ৰত্যাহ্বান। প্ৰশ্ন: ইবলিছ অভিশপ্ত শয়তানলৈ অধঃপতিত, অৱনমিত আৰু পৰ্যবসিত হোৱাৰ বাবে মানৱ জাতিৰ আদি পিতা আদম আলাইহিছ ছালাম দায়ী নাছিল। তথাপি সি মানৱ জাতিৰ বিৰুদ্ধে শত্ৰুতা তথা বিদ্বেষ পোষণ কৰিলে কিয়? উত্তৰ: আদম আলাইহিছ ছালাম সৃষ্টিত ইবলিছে নিজৰ মৰ্যাদাহীন হোৱা বুলি ভাবিয়েই সি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল আৰু আদম সন্তান মানৱ জাতিক সি পথভ্ৰষ্ট তথা তাৰ ফলীয়া কৰিহে এৰিব বুলি চৰম ঔদ্ধত্যৰে স্বয়ং আল্লাহৰ সন্মুখত প্ৰত্যক্ষ চেলেঞ্জ বা প্ৰত্যাহ্বান জনাইছিল। ইবলিছৰ এই চেলেঞ্জৰ কথা পবিত্ৰ কোৰআনৰ সূৰা আৰাফৰ 14 আৰু 18 নং আয়াতত আদম আৰু ইবলিছৰ কাহিনী প্ৰসংগত বিবৃতি হৈছে। তলত তাৰে মূল পাঠৰ ভাৱাৰ্থ দাঙি ধৰা হ'ল। অভিশপ্ত আৰু বহিষ্কৃত হোৱাৰ পাছত ইবলিছে আল্লাহক উদ্দেশ্যি ক'লে, হে আল্লাহ, তুমি মোক কিয়ামত তথা পুনৰ উত্থানৰ দিনটোলৈ অৱকাশ দিয়া। আল্লাহে ক'লে, বাৰু তোক সেই দিনটোলৈ অৱকাশ দিলোঁ। তেতিয়া সি আল্লাহক প্ৰত্যাহ্বান জনাই ক'লে, হে আল্লাহ, তুমি মোক যেনেকৈ পথভ্ৰষ্ট কৰি দিলা, ময়ো তেনেকৈ তোমাৰ সত্য সবল পথটিৰ পৰা মানুহক বিপথগামী কৰাৰ বাবে খাপ পিটি ৰৈ থাকিম। আৰু মই মানুহক সিহঁতৰ আগফালৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা আহি প্ৰৰোচিত কৰিম। আৰু তুমি সিহঁতৰ বেছিভাগকে তোমাৰ কৃতজ্ঞ আৰু অনুগত বান্দা ৰূপে নাপাবা। তেতিয়া তাক কোৱা হ'ল, তই ইয়াৰ পৰা বাহিৰ হৈ যা। তোক লাঞ্ছিত আৰু বঞ্চিত কৰা হ'ল। যিবিলাকে তোক অনুসৰণ কৰি বেকা পথেৰে চলিব, তোৰ সৈতে সিহঁতবোৰৰ দ্বাৰা জাহান্নাম ভৰ্তি কৰি দিয়া হ'ব। সূৰা আৰাফ। পবিত্ৰ কোৰআনৰ সূৰা ছাদৰ 82 নং আয়াতত ইবলিছে আন এক চেলেঞ্জত কৈছে, হে আল্লাহ, তোমাৰ ইজ্জতৰ কছম, মই মানৱ জাতিৰ সকলোকে পথভ্ৰষ্ট কৰিম। কেৱল মুষ্টমেয় কেইজনমানৰ বাহিৰে যিসকল তোমাৰ খাছ মুখলিছ বান্দা হিচাপে গণ্য হৈছে, সিহঁতৰ বাহিৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।